1,74,000 কোটি টকাৰ ঋণৰ বোজা হিমন্ত বিশ্ব শৰ্মাই এই 25 বছৰত ইমান অৱস্থা বেয়া 1 বছৰতে 35,000 কোটি টকা ধাৰ হৈছে 35,000 কোটি টকা ভাবি চাওকচোন এই শ্ৰীলংকাৰ দৰে যিটো পৰিৱেশ আপোনালোকে দেখিছিলে নহয় শ্ৰীলংকাই লোন লওঁতে ইমান কঙাল হৈ গ'ল তাত গোটেই গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া হৈ থাকিলে মানুহ দুখীয়া পেট্ৰলৰ দাম 300-400 টকা হৈ গ'ল সকলো বস্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম 4 গুণ 5 গুণ 10 গুণলৈকে বাঢ়িলে যাৰ ফলত ৰাষ্ট্ৰ একেবাৰে ভাগি পৰিলে অসমো একে অসমখনত শ্ৰীলংকাৰ যিটো অস্থিৰ পৰিৱেশ এই যে মানুহে গৈ যে প্ৰধানমন্ত্ৰী কাৰ্যালয় দখল কৰি পেলাইছিলে মন্ত্ৰীক যে অত্যাচাৰ কৰিছিলে সেই পৰিৱেশলৈকে লৈ যাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেকৈ ধাৰ লৈ আছে আৰু আঁচনি এনেকৈ মানুহক দিবলৈ আৰম্ভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে কি কৈছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে যিবোৰ টকা কেন্দ্ৰীয় চৰকাৰে দিয়ে বা যিবোৰ লোন এখন ৰাজ্য চৰকাৰে লয় সেইবোৰ যেতিয়া উৎপাদনশীল কামত ব্যৱহাৰ নকৰে তেতিয়া ৰাজ্যখন দিনে দিনে দুখীয়া হৈ গৈ থাকে ৰাজ্যখনৰ অৱস্থা একেবাৰে দুৰ্বিবহ হয় সেইটো কথা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীবোৰে উপলব্ধি কৰিব লাগে বুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে তাৰমানে আমি শ্ৰীলংকাৰ দৰে এটা পৰিৱেশ হ'ব বুলি শংকিত 100% তেতিয়া 40,000 টকা 2014 চনত আছে 40,000 কোটি টকা 40,000 কোটি টকা গৈ যদি 1,75,000 আৰু 26 চনৰ আগে লাগে 1,90,000 কোটি মান টকা মানে 2 লাখ কোটি টকা যেতিয়া ঋণৰ বোজা হ'ব এটা জাতি কেনেকৈ উদ্ধাৰ হ'ব যাৰ কোনো উৎপাদনশীলতা নাই আজিও আমি চাউল বেলেগৰ পৰা আনিব লাগে আজিও মাছ মাংসৰ কাৰণে অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ওচৰত আমি আশা কৰি থাকিব লাগে আজি কণীৰ কাৰণে পশ্চিমবংগ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা আশা কৰি থাকিব লগা এখন ৰাজ্য হয় যদি সদায় এনেকৈ ধাৰ লৈ থাকিব ধাৰ লৈ চলাই থকা ঘৰ এখনৰ যিটো অৱস্থা হয় ধাৰ লৈ চলাই থকা ৰাজ্য এখনৰ ৰাজ্যসকলৰ জনগণৰ অৱস্থা এনেকুৱা হ'ব এই ধাৰ লৈ যদি ধনী হৈছে মুখ্যমন্ত্ৰী লাইচেঞ্চ আৰু মদৰ লাইচেঞ্চ একেলগে দিয়া এখন ৰাজ্যত ৰাজ্যবাসীৰ ভৱিষ্যত কি হ'ব এইটো মৌলিক প্ৰশ্ন সাধাৰণ নাগৰিকক খিলঞ্জীয়া মানুহক তুমি যদি নিৰাপত্তা দিব পৰা নাই তুমি কিহৰ মুখ্যমন্ত্ৰী বন্ধুক ল'বলৈ যে কৈ আছা আজি যোৱা কালি অসমৰ পৰা এগৰাকী মন্ত্ৰী গৈছে আৰু নাগালেণ্ডৰ পৰা উপমুখ্যমন্ত্ৰী আহিছে গছপুলি ৰুবলৈ গৈছিলে গছপুলি ৰুবলৈ নিদিলে এয়া হ'ল আমাৰ পৰিৱেশ এই মাটিত কালি পৰহিলে মুখ্যমন্ত্ৰী স্তৰত আলোচনা হ'ব লাগিব বুলি কৈছে তেওঁলোকে ক'ব যে স্থিতাৱস্থা বাহাল ৰাখিব লাগে ষ্টেটাছ কোড তাৰমানে মাটি গ'ল আকৌ যিটো উৰিয়াম ঘাটত তেওঁ আমাক ধাপ ধুই বজা আছিলে সেই মাটি গ'ল বেলেগলৈ কালি ৰুব নিদিলে মন্ত্ৰী গৈ যেতিয়া ৰুব নোৱাৰে আজি প্ৰতিখন পেপাৰতে আপোনালোকে সংবাদ মাধ্যমেও বহুতো বাতৰিটো নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল অসমৰ মন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলক মাতি আনি কৈছে যে বৰকে প্ৰচাৰ হ'ব নালাগে সংবাদ গোষ্ঠীৰ এতিয়াও স্বতন্ত্ৰীয়া মানসিকতা আছে কাৰণে সকলোতে বাতৰিটো প্ৰচাৰ হ'ল গম পালোঁ আমি কালিয়ে গম পাইছোঁ যে নগাই কৈছে যে ইয়াতে ৰুব নোৱাৰিব মুখ্যমন্ত্ৰী আলোচনা হ'লেহে আমি দিম ইয়াতে হোৱাৰ লগে লগে কি হ'ব ষ্টেটাছটো মেইনটেইন কৰিবলৈ ডিচিশ্যন হ'ব হোৱাৰ লগে মাটি গ'ল এইটো হৈ আছে আমাৰ এনেকৈ আমি আগফালেও মাৰিছে অসমীয়া জাতিটো পিছফালৰ পৰাও মাৰিছে ছাইডৰ পৰাও মাৰিছে এনেকৈ মাৰি আৰু চাৰিওফালে ধাৰুৱা চাৰিওফালে উন্নয়নহীনতা আৰু সামাজিক ন্যায় আৰু নিৰাপত্তা নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ দিনে ৰাতিয়ে নিৰ্বাচনত জিকিবৰ কাৰণে মানে ধৰ্মীয় উন্মাদনা দিয়েই থাকিব হিন্দু মুছলমান কৰিয়েই থাকিব আপুনি মই যদি কওঁ যে 31 লাখ নিবনুৱা চাকৰি বাকৰি কি হ'ল তেতিয়া কয় যে হিন্দু আৰু মুছলমান খা যদি কওঁ যে আমাৰ মানুহক যিটো মাটিৰ অধিকাৰ দিম বুলি কৈছে কিয় দিয়া নাই 8 লাখ ভূমিহীন মানুহে কিয় আজিলৈকে মাটি ভেটি নাপায় খিলঞ্জীয়া থলগিৰি মানুহ 49,000 বিঘা মাটি আমাৰ থলগিৰি খিলঞ্জীয়া মানুহৰ মাটি লৈ যাব খুজিছা এইটো আমি নিদিওঁ